নমস্কাৰ ৰাতিপুৱা হ'ল মানে ৰাজশ্ৰী ভাতৰ লগত আহি গ'ল এয়া ভাৰ্গৱদা ৰেডি হ'বলৈ বহিলে আৰু ইয়াত শ্বট চলি আছে মহা আৰু মহাৰ ফ্ৰেণ্ডছ কেইজনৰ এই যে হেৱালিক বিক্ৰী কৰি কিনে পইচা পাইছিলে মদ খাব পাৰ্টিত বহিছিলে সেইটোৱে মিতুবা ফ্ৰেছ হৈ আহি গ'ল আৰু তাৰপিছত ভাৰ্গৱদা আৰু ময়ো ৰেডি হৈ গ'লোঁ কমপ্লিটলি সেইদিনাখন আৰু গাও বিৰাট বেয়া আছিলে এদিন কৈছিলোঁ নহয় ভাৰ্গৱদা আৰু মই টেঙা খাই বহুত ভাল পাওঁ দেখিছে একদম ব্ৰেড হেণ্ডেড ধৰা পৰিছে টেঙা খাই থাকোঁতে শ্বটৰ মাজত ভোক লাগিল কান্দি কান্দি ভাতো খাই আহিলোঁ তাৰপিছত আজিলৈ সামৰি দিলোঁ কাৰণ মই পাহৰি থাকিলোঁ BTS ল'বলৈ নেক্সট ডে উঠি খাই বৈ মেকআপ কৰি কান্দিব আকৌ সাজু হৈ গ'লোঁ মনত পৰিছে নহয় এইখিনি কি চিন আছিলে এইখিনি আছিলে আমাৰ বিয়াৰ চিনখিনি বাৰু আৰু এটা কথা সেইদিনাখন যে গা ইমান বেছি বেয়া আছিলে নহয় ৰ'দ আছিলে তাতে তথাপিও এইখিনি চিন ধুনীয়াকৈ হৈ গ'ল আৰু আপোনালোকৰ মনত আছেনো এই যে গোটেই গাঁৱৰ মানুহে মিলি কিনে হেৱালী আৰু শুনক বিয়া পাতি দিছিলে সেইখিনিৰে এইটো BTS আছিলে বহুত দিন পিছত দিলোঁ বেয়া নাপাব কিন্তু মই ৰাখি থৈ দিছিলোঁ যাতে মই আপোনালোকক দেখাব পাৰোঁ আৰু সঁচাকৈ কম সময়তে বহুতখিনি চিন কৰিব লগা আছিলে সেইকাৰণে চব BTS লোৱা নহ'ল এয়া ৰাস্তাত ম'ম' খাই আমি ঘৰলৈ ৰাওনা বাই